আপোনালোকে চাই আছে ISL 2024-25 পইণ্টছ টেবুল। এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 2 ফেব্ৰুৱাৰী তাৰিখে। 1 ফেব্ৰুৱাৰী তাৰিখে দুখন খেল অনুষ্ঠিত হৈ যায়। প্ৰথমখন খেলত পাঞ্জাৱ FCয়ে বেংগালুৰুক 3-2 গলত হৰুৱায় আৰু দ্বিতীয়খন খেলত মোহন বাগানে মহম্মদানক 4-0 গলত হৰুৱায়। সেয়েহে আজিৰ পইণ্টছ টেবুল এনেধৰণৰ। 1 নম্বৰত আছে মোহন বাগান, 19 মেটচ খেলিছে 43 পইণ্ট। 2 নম্বৰত আছে FC গোৱা, 17 মেটচ খেলিছে 33 পইণ্ট। 3 নম্বৰ আছে জামছেদপুৰ, 17 মেটচ খেলিছে 31 পইণ্ট। 4 নম্বৰত আছে নৰ্থ ইষ্ট ইউনাইটেড, 18 মেটচ খেলিছে 28 পইণ্ট। 5 নম্বৰত আছে বেংগালুৰু, 19 মেটচ খেলিছে 28 পইণ্ট। 6 নম্বৰত আছে মুম্বাই চিটি, 18 মেটচ খেলিছে 28 পইণ্ট। 7 নম্বৰত আছে উৰিষ্যা, 17 মেটচ খেলিছে 24 পইণ্ট। 8 নম্বৰত আছে কেৰালা ব্লাষ্টাৰ্ছ, 19 মেটচ খেলিছে 24 পইণ্ট। 9 নম্বৰত আছে পাঞ্জাৱ FC, 17 মেটচ খেলিছে 23 পইণ্ট। 10 নম্বৰত আছে ইষ্ট বেংগল, 18 মেটচ খেলিছে 18 পইণ্ট। 11 নম্বৰত আছে চেন্নাইন FC, 19 মেটচ খেলিছে 18 পইণ্ট। 12 নম্বৰত আছে হায়দৰাবাদ, 18 মেটচ খেলিছে 13 পইণ্ট। আৰু 13 নম্বৰত আছে মহম্মদান, 18 মেটচ খেলিছে 11 পইণ্ট। এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 2 ফেব্ৰুৱাৰী তাৰিখে। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।